ৰামেহি মতে ভকত জনৰ প্ৰীতি কৰি বঢ়াই আনন্দ লীলা নৰ ধৰি এৰাম দেখিবা আনন্দ মোৰ তুমি মহামতি গোকুলৰ লীলা এহি মানে সমাপতি পৰম সুহৃদ মোৰ তুমি মুনিবৰ শুনা পাছে কথা আৰু আতয়নৰ কৃষ্ণৰ জন্মৰ কথা অমৃত দুধিক শুনা এক চিত্ৰ মনে হবে সামাজিক কৃষ্ণ 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 জয় গুৰু শংকৰ কৃষ্ণ। আজি অনুষ্ঠানত উপবিষ্ট আমি সমস্ত জনৰ চৰণলৈ জয় জয়তে সেৱা জনাইছো কৃষ্ণ। বা আমি মনুষ্য কলিকালৰ মনুষ্য সাধাৰণভাৱে প্ৰভু ভগৱন্তৰ গুণ নাম এইখিনি আলোচনা কৰা পঠন মুঠন কৰা ইমান সহজ নহয় আমাৰ কাৰণে। তাৰ মাজতে আমাৰ সাধ্য অনুসৰি আগবাঢ়িবলৈ ওলাইছো। আপোনাৰ সমস্তজনৰ চৰণলৈ হ'ব পৰা দুখ ত্ৰুটিৰ বাবে আমি দুখ ত্ৰুটিৰ বাবে সেৱা জনাইছো। আমাৰ অনন্ত বৰা বাপুলে পুনৰ সেৱা জনাইছো। সুন্দৰকৈ তেখেতে পাঠ আৰম্ভ কৰিছে। এতিয়া বিউমাসুৰ বধ পালে, ইমানখিনি লীলা হ'ল। এতিয়া বিউমাসুৰ বধ, বিউমাসুৰৰ কথাটো এনেকুৱা যে মই দানৱৰ পুত্ৰ বুলি কৈছে। মই এয়া হৈছে বিউমাসুৰ। তেওঁ মানে কি হ'ল, এই এবাৰ এই যিসকল গৰখীয়া কৃষ্ণৰ বন্ধু আটাইবোৰে খেল এটা খেলিছে। দুটামানে হৈছে এই ভেড়া ছাগলী, বোলে আমি ভেড়া ছাগলী। আকৌ দুটামান হৈছে চোৰ, আৰু দুটামান ৰখীয়া হৈছে, দুটামান মানে গৰখীয়া হৈছে এয়া সদাগৰ হৈছে। এই খেলটো এনেকুৱা মানে এই চোৰে এয়া মানে ভেড়া চুৰ কৰি লৈ যাব। ধৰা নপৰিলে একো নাই, কিন্তু যদি ধৰা পৰে এই সদাগৰে খুব শাস্তি দিব আৰু। সেইটোৱে খেলটো। এই খেলটো খেলি থকা দেখি এই বিউম নামৰ অসুৰে আহি পালেহি। পাই পেলাই বোলে এই বিউমাসুৰে কৈছে, বিউমাসুৰে কি কৰিছে, এই সাধাৰণ এটি চোৰৰ ৰূপটো ল'লে, চোৰৰ ফৈদত সোমাই ল'লে। সোমাই লৈ পেলাই এটি কৰি এই ভেড়াবোৰ লৈ যাবলৈ ধৰিলে। লৈ গৈ পেলাই কোনেও গম পোৱা নাই, লৈ গৈ পেলাই গহ্বৰ এটাত ভৰাই পেলাই শিলেৰে ঢাকি থলে। আৰু এটা নিলে, নি পেলাই এই গহ্বৰটোত ভৰালে, শিলেৰে ঢাকি থলে। এনেকুৱাকে নি ভেড়া শেষত মানে ভেড়াৰ ৰূপ লোৱা এই গোটেইখিনি এই গৰখীয়া শেষ হ'ল। এইবাৰ নিবলৈ আৰম্ভ কৰিলে। এই চোৰ পাৰ্টি যিটোৱে চোৰ হিচাপে আছিলে, সেই চোৰৰো এটা এটাকে লৈ এনেকে গৈ 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 শেষত যেতিয়া নাইকিয়া হ'ল, এই ৰখীয়া সংখ্যাটো নাইকিয়া হৈ গ'ল। কলৈ গ'ল? এই গৰখীয়াবিলাক দেখোন নাইকিয়া হৈ গ'ল। ভেড়া হিচাপে থকাবোৰতো নাইকিয়াই হ'ল, এই চোৰবোৰ নাইকিয়া হ'ল। কি হ'ল? তেতিয়া কথাটো কৃষ্ণই মন কৰিলে আৰু গম পালে। গম পাই পেলাই এই তেনেকুৱাকে এই শিলেৰে ঢাকি থোৱা গহ্বৰ, তাৰ পৰা সকলোকে উদ্ধাৰ কৰিলে, বিউমাসুৰক বধ কৰিলে। এই গোটেই কথাখিনি আমাৰ বিউমাসুৰ বধ বুলি পেলাই আছে।
এতিয়া এই ব্যোমাসুৰ বধেই হৈছে মানে গকুল লীলাৰ মানে গকুলৰ লীলাই মানে সমাপতি, অৰ্থাৎ ব্যোমাসুৰ বধেই হৈছে গকুল লীলাৰ অন্তিমটো পৰিঘটনা। সেই কথাটো আমি ইয়াতে গম পালো। এতিয়া কাৰণ এটা হৈছে কিয় ব্যোমাসুৰ বধেই অন্তিম, মানে আজিতো আৰু গধূলিকে হেৰি পাবহি আৰু অসুৰ, কাৰণ কাইলৈ আকৌ যে যাব বলৰাম আৰু কৃষ্ণক ৰাতিপুৱাই লৈ যাব নহয়, গতিকে যি লীলা হয় আৰু মথুৰাত হ'বগৈ এতিয়া, অৰ্থাৎ ব্যোমাসুৰ বধেই এই গকুলৰ অন্তিম লীলা। সেই কথাটো আমাক স্পষ্ট কৰি আমি গম পালো। আৰু ইয়াৰ পিছত কি কি হ'ল আৰু নাৰদ মুনিক কৃষ্ণই ক'ব, গোটেই কথাখিনি ক'ব। এতিয়া এতিয়া কৃষ্ণৰ যি জন্মৰ কথা, লীলা কথা, এয়া যে অমৃততকৈ অধিক, সেই কথাখিনি আমাক এতিয়া গ্ৰন্থকাৰে আগবঢ়াব। ভাল, কৃষ্ণ কৃষ্ণ বৰাবৰ্ণ কৃষ্ণ। আগবঢ়াব। হে ৰাম কৃষ্ণ জন্ম কৰ্মচাৰী যুগম দেখাৰ শ্ৰৱণ কীৰ্তনে আৰু তৰিও সংসাৰ। হে ৰাম পুত্ৰ ধন জন যায়া মায়া ময় জানি অহুয়া এক শৰণ ভজিও চক্ৰপাণি। ৰাম দেৱতো উদ্যম ইটো মনুষ্য শৰীৰ কেদিখনে পৰে কাই তাৰুণা হিথিৰ। ৰামনে কজন্মৰ মহাপুণ্য ধন দিয়া মনুষ্য শৰীৰ নৌকা আশা দিনিয়া। ৰাম দুখ নামে সাগৰত তৰিবা প্ৰতি যাবে নতু ভাগে নাও তৰিও সম্প্ৰতি। ৰাম একাদশ ইন্দ্ৰ নতু বিকল যাবে নতু কৰে ব্যাধি শৰীৰ দুৰ্বল। কৃষ্ণ ভাৱ অকমান আগবঢ়াই দিয়ক। কৃষ্ণ। এতিয়া আমাৰ ইয়াতে গ্ৰন্থকাৰে কথাখিনি আৰম্ভ কৰিছে। গ্ৰন্থকাৰৰ কথাখিনি ইমান মিঠাভাৱে কৈছে, সেই কথাখিনিত ইমান মানে মসৃণভাৱে আগবাঢ়িছে, কিন্তু ভাবিলে কৈছে কৃষ্ণ জন্ম কৰ্মচাৰী যুগ মধ্যে সাৰ বুলি কৈছে। সত্য ত্ৰেতা দ্বাপৰ কলি যিয়েই নকওক, যি যুগতেই নহওক, কৃষ্ণৰ কথা, কৃষ্ণৰ লীলা, চৰিত্ৰ, যশ গুণ, এই কথন মথনটো সত্য যুগত, ত্ৰেতা যুগত, দ্বাপৰ যুগত বা কলি যুগত, এই চাৰি যুগত সমানেই শ্ৰেষ্ঠ কথা। এয়া হৈছে শ্ৰেষ্ঠতম, এয়া হৈছে সাৰ কথা। আৰু তাৰ ভিতৰতে শ্ৰৱণে কীৰ্তনে আৰু তৰিয়া সংসাৰ। এতিয়া এই প্ৰভুৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰি এই সংসাৰ, বিষময় সংসাৰৰ পৰা সুন্দৰভাৱে সময়খিনি প্ৰভুৰ গুণনাম শ্ৰৱণ কীৰ্তনত পাৰ কৰাটো, সেইটোৱেই আটাইতকৈ ডাঙৰ, আটাইতকৈ প্ৰয়োজনীয়, আটাইতকৈ সফল জীৱনৰ কাম। এই কথা ক'লে আকৌ কৈছে পুত্ৰ ধন জন যায়া মায়াময় জানি শুয়া এক শৰণ ভজিও চক্ৰপাণি। পুত্ৰ, ধন, জন, পত্নী, এই সকলোবিলাক ধন সম্পত্তি ঐশ্বৰ্য বৈভৱ সকলোবিলাক
খন্তেকীয়া সেইবিলাক দুদিনৰ কাৰণে আছে হয়, কিন্তু আমি আমাৰ এই তত্ত্বটো যেতিয়া জানিম, আচলতে আমি আগভাগ দিব লাগিব ভকতি কৰ্ম, অৰ্থাৎ বিষয়তে মজি আমি আমাৰ এই মূল্যৱান সময়খিনি অযথা নষ্ট কৰাৰ দৰে হ'ব। সেইটোকে কৈছে যে পুত্ৰ দয়া ধন সম্পত্তি টকা পইচাত লাগি পেলাই ভকতিলে পাহৰিলো, তেতিয়াহ'লে এয়া কিন্তু জীৱনটো অনৰ্থ হ'ল। এই কথাটো কৈছে। আমাৰ ওপৰতে নিৰ্ভৰ কৰিছে পুত্ৰ সন্তান দ্বাৰা, পুত্ৰ দ্বাৰা যিয়েই কওক, আত্মীয় স্বজন আমাৰ ওপৰত নিৰ্ভৰ কৰি চলিছে। সেইসকলক সেইসকলৰ প্ৰতি যিটো কৰ্তব্য আছে আমি কৰিব লাগিব, কিন্তু সেইটোকে কৰিবলৈ গৈ সেইসকলৰ প্ৰীতি সাধনৰ বাবে গৈ ধন সম্পত্তি আহৰণ সেইবিলাক বিচাৰি সেইবিলাকৰ পিছে পিছে ঘূৰি ফুৰাটো সেয়া কিন্তু উত্তম বুদ্ধি নহয়, সেয়া অধম বুদ্ধিহে হ'ব। কাৰণ উত্তম বুদ্ধিটো হৈছে এইখিনিৰ মাজতে প্ৰভুক চিন্তা কৰাটো প্ৰাথমিক কৰ্তব্য। এই কথাটো কৈছে। দেৱত উত্তম এইটো মনুষ্য শৰীৰ। দেৱতাসকলে বহুদিন জীয়াই থাকিবলৈ পায় স্বৰ্গত। এই কথাটো ইমান দীঘলীয়া দিন জীয়াই থাকে দেৱতাসকলে সেই শৰীৰটো লৈ, কিন্তু তেওঁলোকে ইমান দীঘলীয়াকে ঈশ্বৰক চিন্তা কৰিও হলে নাপায়। কিন্তু মনুষ্যই আকৌ এই মৰ্তত থাকে কেইদিনমানহে, তেওঁৰ তাৰ তুলনাত কেইদিনমান থাকে, আৰু সেইটোকে লৈ পেলাই এই অকমান সময়ৰ ভিতৰতেই মনুষ্যই কিন্তু প্ৰভুক পাবলৈ সক্ষম হয়। অৰ্থাৎ এই কথাটোৱেই হৈছে দেৱতো উত্তম এইটো মনুষ্য শৰীৰ, কিন্তু মনুষ্য শৰীৰ উত্তম হয়, দেৱতাই কৈছে কথাটো, সকলোৱে কৈছে, সত্য যুগৰ লোকেও কৈছে বোলে আমি কলিত জন্ম হলে ভাল আছিলে, অকণমান সময় পাব, কিন্তু এই কাৰণতে ঈশ্বৰক পাব। আমি ইমান দিন থাকিলো, কিন্তু আমাৰ আকৌ নেপাব, আমি অনেক কষ্টৰ মাজতো ঈশ্বৰক নাই। সেইকাৰণে এয়া দেৱতো উত্তম এইটো মনুষ্য শৰীৰ দেৱতাসকলতকৈ সেইকাৰণেই উত্তম। এতিয়া এই মনুষ্যসকলে কিন্তু সেইকাৰণে এটা কাম কৰিব লাগিব, আমি এই দেৱতাৰ সকলৰ তুলনাত উত্তম শৰীৰটো মনুষ্য ৰূপ হিচাপে পালো, আৰু সেইটোকে আমি জানি পেলাই এতিয়া আমাৰ এটাই কাম, আমি এনেই এই সময়খিনি পাৰ কৰিব নালাগে। আৰু ইয়াতকে আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এই ক্ষণস্থায়ী আমাৰ দেহটো কেইদিন থাকে কোনো ঠিক নাই। আজি আমি আছো, চলি আছো, চৈতন্যময় হৈ আছো প্ৰভুৰ কৃপাত, কাইলৈ আমি নাথাকিবও পাৰোঁ। গতিকে আমি সময় পাওঁতে ঈশ্বৰ চিন্তা কৰিব লাগে। সেইকাৰণে গুৰুজনাই বাৰে বাৰে কৈ আছে, আৰু যায় আলে যালে, কেতিয়া যায় কোনো ঠিক নাই। গতিকে আমি বুদ্ধিমান তেতিয়াহে হ'ব যদিহে তেওঁ সময় পাওঁতে ঈশ্বৰ চিন্তা কৰে। সেই কথাটো কৈছে। আৰু এটা বিশেষ কথা ক'লে, অনেক জন্মৰ মহাপুণ্য ধন দিয়া। আমি অনেক সৎকৰ্ম নিশ্চয় পূৰ্বতে কৰিছিলো পূৰ্বজন্ম, যিটো কাৰণে সেই মহাপুণ্যৰ ফল হিচাপে আমি এতিয়া মনুষ্য জন্ম লাভ কৰিলো, তাকো কলিত লাভ কৰিলো। এইখিনি সময়ত আমি ঈশ্বৰক অতি সযতনে প্ৰভুৰ চৰণ চিন্তা কৰিব লাগে, যাতে আমি আমাৰ এই বহুমূলীয়া মনুষ্য শৰীৰটো অথলে নাযায়, আৰু ইয়াৰ জৰিয়তে প্ৰভুক আমি লাভ কৰিব পাৰো। এইখিনি কথা কলে, দুখন নামে সাগৰত তৰিবাক প্ৰতি, যাৱে নতু ভাগে নাও তৰিও সম্প্ৰতি। এইয়া নাও মানে দেহটোৰ কথাই কৈছে। এই নাওটো অনেক পুণ্যৰূপী টকা পইচা দি পেলাই আমি পালো, পুণ্যৰ বিনিময়ত পালো, মানে অনেক অৰ্থৰ বিনিময়ত পালো, এই পৰলোকৰ বিত্তৰ বিনিময়ত পালো। সেইখিনি পাই পেলাই এই নাও ভাগি যাতে নাযায়, মানে মানৱ দেহটো যাতে বিনাশ হোৱাৰ আগতে আমি ঈশ্বৰ চিন্তা কৰিব লাগে। আকৌ কৈছে, একাদশ ইন্দ্ৰ নতু হুৱন্তব্য,
এতিয়া একাদশ শব্দটো আমি জানো ইন্দ্ৰ মানে ৰজা। এতিয়া একাদশ শব্দটোৱে আকৌ একাদশ ইন্দ্ৰিয়ৰ কথা ক'লে, সেইকাৰণে একাদশ মানে ৰজা, এই একাদশ মানে মন। সেইকাৰণে একাদশ শব্দটোৱে মনটোক বুজাইছে, মনক একাদশ ইন্দ্ৰিয় বুলি কয়। আকৌ ইন্দ্ৰ শব্দটোৱে মন যিহেতু সমস্ত ইন্দ্ৰিয়ৰ ৰজা, সেইকাৰণে মনৰ কথাটো কৈছে। একাদশ ইন্দ্ৰ মানে দুই ফালৰ পৰা মিলালে সেয়া মনক বুজাব। আমাৰ মনটো নতু হোৱন্তে বিকল, অৰ্থাৎ আমাৰ এই মনক ডাঠি ধৰি পেলাই কৃষ্ণক চিন্তা কৰিব লাগে। কাৰণ মন হৈছে সমস্ত ইন্দ্ৰিয়ৰ ৰজা। মন যেতিয়া সেইটো বিষয়ত দৃঢ়ভাৱে লাগিব, সমস্ত ইন্দ্ৰিয়ই সেইফালেই ধাবিত হ'ব। হাতে ক'ব ঈশ্বৰলৈ সেৱা জনাম, ভৰি দুটাই ক'ব য'ত ভগৱন্তৰ কথা ভকতে পাতিছে তালৈ যাম, চকুৱে ক'ব প্ৰভুৰ চৰণ দৰ্শন হওক। আকৌ তেনেকুৱাকে কৰ্ণত ক'ব যে প্ৰভুৰ সেয়া শ্ৰৱণ কীৰ্তন, তেওঁৰ গুণ নাম শ্ৰৱণ কৰোঁ। তেনেকুৱাকে মুখেৰে ক'ব মই সেই প্ৰভুৰ গুণ নাম কীৰ্তন কৰিম। এই গোটেইবিলাক তেতিয়া মনৰ কাৰণে সম্ভৱ হ'ব। এই একাদশ ইন্দ্ৰিয়ক এতিয়া আমি তেনেকুৱাকে বিকল হৈ পৰাৰ আগতে, আমাৰ মন বিকল হৈ যোৱাৰ আগতেই, মানে বাৰ্ধক্যজনিত কাৰণত আমি ইচ্ছা কৰিলেও দেহে আৰু ঈশ্বৰৰ ওচৰলৈ যোৱা, বোলে ভৰিকেইটা ইমান বিষ, যাব নোৱাৰো ভকতৰ ওচৰলৈ, বহি থাকিব নোৱাৰো, কঁকাল বিষ, গা বিষ, একো নেদেখো, ভকতৰ মুখেই নেদেখো, চকুৱে নেদেখো। আটাইতকৈ ডাঙৰ কথা এই কাণ দুখনে যে শ্ৰৱণ কৰিব লাগে ঈশ্বৰৰ কথা, সেয়াও নুশুনা হ'ল। লাহেকে অকণমান গধুৰ হৈ আহিলে কাণ। এই গোটেইবোৰ মিলাই আমাৰ সেইকাৰণে সমস্ত বিকল হৈ যোৱাৰ আগতে যাৱে নতো কৰে ব্যাধি শৰীৰ দুৰ্বল। ব্যাধি মানে এই কালে পালেই ব্যাধি হ'ব। আমি কালৰ অধীনত আছো। এই কালে যেতিয়া আমাক অধীন হিচাপে ললে, আমাক কালে প্ৰথমে আমাক জন্ম দিলে, তাৰপৰা ক'লে তোমাক ইমান দিন আয়ুস দিলো, তাৰপিছত তুমি যাব লাগিব। এই যে আয়ুসটো দিলে সেইটোৱে কালে সীমা দিলে আমাক, অৰ্থাৎ কালৰ অধিকাৰ ইয়াত সোমাই আছে। সেইকাৰণে আমি ক'ব নোৱাৰো কাইলৈকে আমাক কালে কি কৰে সামৰণি পেলাই নেকি, অৰ্থাৎ কালৰ অধীন আমি, সেই কথাটো। অৰ্থাৎ এইকাৰণে কৈছে একাদশ ইন্দ্ৰ নতো হোৱন্তে বিকল। মন আৰু মনে বিচাৰিলেও ইন্দ্ৰিয়বোৰ যেতিয়া নাযাব, নকৰিব, তেতিয়া আৰু মন বিকল হৈ যোৱাৰ দৰেই হ'ব। অৰ্থাৎ মন বিকল হোৱাৰ আগতে, ইন্দ্ৰিয়ৰ ৰজা মন বিকল হোৱাৰ আগতেই আমি কিন্তু এয়া কৰিব লাগে, যাতে শৰীৰে গোটেই শৰীৰটো ব্যাধি আৰু কালৰ গ্ৰাসত পৰি পেলাই, কালৰ অধিকাৰৰ মাজলৈ অহাৰ পাছত আমি যেতিয়া জড়তাৰ মাজলৈ আহিম, লাহে লাহে আমি সেই ব্যাধিৰ মাজলৈ আহিম, এতিয়া আমি আৰু ঈশ্বৰৰ চিন্তা কৰিবও নোৱাৰো মনে, আৰু লগতে ইন্দ্ৰিয়বিলাকো মানে বিকল হৈ গ'ল। সেইটো হোৱাৰ আগতেই আমি ঈশ্বৰ চিন্তা কৰা কথা। এক বিশেষ সতৰ্কবাণী। এই সতৰ্কবাণী যিসকল বৃদ্ধ, সেই বৃদ্ধসকলে এতিয়া বুজি পায় যে হয়, আমি ডেকা কালত বহুত কথা নিশিকিলো, ডেকা কালত আমি সময় বহুত পাৰ কৰিলো, এতিয়া ভাবে শেষ হ'ল। অনেক বাৰ্ধক্যৰ কাৰণত ঈশ্বৰত সন্তৰ্পণে ঈশ্বৰক ভাবিবলৈ ইচ্ছা কৰা জনে এতিয়া নোৱাৰা কাৰণটো তেওঁ এতিয়া অংগবোৰ বিকল হ'ল। আমাৰ দেশটোৱে এতিয়া অবাধ্য হ'ল, নোৱাৰে। এই কথাটোকে আমাক সাৱধান কৰি দিছে, এয়া সোঁৱৰাই দিছে। এইখিনিয়ে হ'ল কথা। কৃষ্ণ কথা আমি পাতিব লাগিব, কৃষ্ণৰ শ্ৰৱণ কীৰ্তন কৰিব লাগিব। এই গোটেইখিনি লীলা আমি তেনেকে লৈ আমি এই সুখৰ সংসাৰখন, দুখৰ সংসাৰখন সুখৰ সংসাৰলৈ পৰিণত কৰিব লাগিব, নিৰাপদে আমি পাৰ হ'ব লাগিব। এই কথাটোকে কৈছে। আমি ভাবিছো আমাৰ আৰু অকণমান আছেগৈ, এইখন একেবাৰে শেষ কৰি দিয়ক, কৰাৰ পিছত আমি কথাখিনি পাতিলে আমাৰ সময়ো হ'বগৈ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ৰাম তাবে কৃষ্ণ কথা কৰা শ্ৰৱণ কীৰ্তন,
মুকুতি সুখক প্ৰতি যাৰ আছে মন ৰাম শৌন কৰ আগে কুটে কহিলা পূৰ্বত কৰি সাৰোদ্ধাৰ সৰ্ব শাস্ত্ৰ সন্মত ৰাম যি সব কথাত আছে কৃষ্ণ গুণ নাম তাকে মাত্ৰ সেৱা কৰিবে কয় বিশ্ৰাম ৰামেহি মানে পৰম কৰ্তব্য মনুষ্যৰ হেন জানি কৃষ্ণ কভু জীও হবে নৰ ৰাম দূৰতে কৰিও দিয়াগ ওৱান কাম নিৰন্তৰে নৰে দাগি বোলাৰা কৃষ্ণ কৃষ্ণ আমাক গ্ৰন্থকাৰে যি ভাগৱতৰ মূল সাৰ কথা সেয়াকে ইয়াতো কৈছে একে সুৰতে একে কথা অকণো ইয়াতে লৰচৰ নাই সেয়া হৈছে কৃষ্ণ কথা কোৱা শ্ৰৱণ কীৰ্তন কৃষ্ণৰ গুণ লীলাহে শ্ৰৱণ কীৰ্তন মুকুতি সুখত প্ৰতি আছে যাৰ মন এতিয়া কথাটো হ'ল প্ৰশ্ন এটা হয় ভকতে বোলে মুকুতি নাই বিচৰা নহয় আকৌ কিন্তু এটা কথা ভকতে সপ্ৰেম ভকতিয়ে বিচাৰিছে কিন্তু মুকুতিৰ যোগ্য হোৱাৰ পাছতহে সপ্ৰেম ভকতি পাব অৰ্থাৎ সপ্ৰেম ভকতি পাবলৈ মুকুতিৰ স্তৰটো পাৰ হ'ব লাগিব সেইকাৰণে মুকুতিৰ কথাটো উল্লেখনীয় হৈছে অৰ্থাৎ প্ৰভু ভগৱন্তক একান্ত ৰূপে ভাবি নাৰদক বাৰে বাৰে কৈ আছে দ্বাৰকাত বোলে কৃষ্ণই কৈছে বোলে তুমি দ্বাৰকালৈ আহিলা আৰু মই ইয়াত আছো হয় আৰু তুমি এতিয়া যোৱাগে আৰু কেলৈ ইয়াতে আছা নাৰদে আকৌ নাযায় কৃষ্ণক এৰি থৈ নাযায় এইকাৰণেই যে কৃষ্ণ য'ত আছে আৰু বেলেগলৈ কেলৈ যাব তেওঁ জানি শুনি কৃষ্ণৰ ওচৰত থাকিব আকৌ এতিয়া কৃষ্ণই কৈছে তোমাৰ ঢেৰ কাম আছে তুমি যোৱা মোৰ কথা প্ৰচাৰ কৰিব লাগে কিন্তু নাৰদে সেয়া ইচ্ছা কৰা নাই সপ্ৰেম ভকতিৰ কাৰণে এৰিব নোৱাৰে কৃষ্ণক পাই আছে ওচৰত সেইকাৰণে কৈছে বোলে জীৱনটোতে মুকুত নাৰদ কিন্তু নাৰদে মুকুত হোৱাৰ পাছতো এয়া কৃষ্ণক এৰি থৈ নাযায় তাৰমানে কি এয়া মুকুত জীৱনটোতে হ'ল মুক্তি পাৰ হৈ পেলাই হে ভকতিটো এই সপ্ৰেম ভকতি পালেগৈ এই কথাটোৰ কাৰণে আমি নাৰদ কৃষ্ণৰ এই কথোপকথনখিনি কৰোঁ দ্বাৰকাত কৃষ্ণ আছে আৰু সেই কথাটো জানি পেলাই সকলো সময়তে নাৰদে পুটুক পুটুক সেই দ্বাৰকালৈকে আহি পেলাই এই কৃষ্ণৰ ওচৰতে থাকে কৃষ্ণ কৈছে নাই তেনেকে নহয় নহয় তুমি যোৱাগে আকৌ তুমি বাৰে বাৰে কথা আছে তুমি কেলৈ ঘূৰি ঘূৰি আহিছা এতিয়া এটা কথাই হৈছে যে সম্পূৰ্ণৰূপে তেওঁ জীৱনটোতে মুকুট নাৰদ কিন্তু নাৰদে আকৌ কৈছে সেইটো ডাঙৰ কথা নহয় নহয় মুকুট হলে কি সপ্ৰেম ভকতিৰ কাৰণে মই তোমাৰ লগত আছো এইটো নাৰদৰ মনৰ কথা সেইটোকে যেনিবা আমাক উল্লেখ কৰাৰ কাৰণে আমি বুজি পালো মুকুতি চেৰাই গৈ গলেও সপ্ৰেম ভকতি ভকতক লাগে এই কথাটো আমি পালো আজি কি নহওক আমাক কৈছে এয়া মুকুতি সুখক প্ৰতি যাৰ আছে ন সেইকাৰণে কলে আকৌ কৈছে শৌনকৰ আগে সুতে কহিলা পূৰ্বত ইয়াৰ আগতে এই শৌনক আৰু শৌনক প্ৰভৃতি ঋষিসকলৰ আগত সুতে কথাখিনি কৈছিল আৰু সেই তেতিয়া এই কথাখিনি সমস্ত সাৰোদ্ধাৰ সৰ্বশাস্ত্ৰৰ সন্মত সমস্ত শাস্ত্ৰৰ সাৰ হিচাপে এই ভাগৱত তত্ত্ব কথা দ্বিতীয়বাৰ যেতিয়া ব্যাখ্যা কৰিলে সুতে
শৌনক প্ৰভৃতি ঋষিসকলৰ তেতিয়া এই সাৰ তত্ত্বৰ কথাখিনি তেতিয়া কৈছে, অৰ্থাৎ ভাগৱতৰ কথাই কৈ আছে সেই কথাটো। এতিয়া যিহব কথাটো আছে কৃষ্ণ গুণৰ নাম, তাকে মাত্ৰ সেৱা কৰিবে কওঁ বিশ্বাস। এতিয়া ভকতে তেনেহলে কি কৰিব? য'ত কৃষ্ণ কথা ওলাব তাতেই তেওঁৰ ৰতি হ'ব, সেইটোতেই তেওঁ মন দিব, সেইটোতেই তেওঁ সময় পাৰ কৰিব, সেইটোকে লৈ তেওঁ আনন্দ কৰিব, সেইটোতেই তেওঁ সমস্ত মন প্ৰাণ। এই কথাটো কৈছে অবিশ্ৰাম। এই অবিশ্ৰাম শব্দটোৱে কৈছে এই মানে পৰম কৰ্তব্য মনুষ্যৰ। এয়া সকলো সময়তে ঈশ্বৰত মন লাগি থকাটো সেই আমাৰ একাদশী ব্ৰতৰ যিটো ব্ৰহ্মচৰ্য সত্যটো, সেই ভাগৰ কথাটোকে ইয়াত ক'লে এই মানে পৰম কৰ্তব্য মনুষ্যৰ। এতিয়া হেন জানি কৃষ্ণক ভজিও হবে ন। মনুষ্য নৰ মনুষ্যৰ জীৱন পোৱাসকল সকলোৱেই এই সুবিধা ল'ব লাগে এই কথাটো। আৰু দূৰতে কৰিও ত্যাগ আনযত কাম, আন শব্দটো আনযত কাম, এয়া নিমিনৱ সিদ্ধ সংবাদত আমাৰ বাপসকলে এইটো পাইছিলেই, নিশ্চয় মনত অলপমান কৰিব। তাৰমানে ভাগৱত ধৰ্ম কথনৰ কথা কওঁতে কৈছে যে মই যিবোৰ নিজে ক'লো সেইবোৰ কিন্তু বেদ, কিন্তু আনৰ মুখে যিবোৰ কথা ক'লো সেইবোৰ হৈছে আন ধৰ্ম। এই আন শব্দটোৰ অৰ্থটো তেনেকুৱা, আনযত কাম। ভাগৱত ধৰ্মৰ বাহিৰৰ বাকীবোৰ চব আন ধৰ্ম, কাৰণ ভগৱন্তই নিজে কৈছে মোৰ মুখেৰে কোৱাবোৰ বেদ, কিন্তু বাকী আন ঋষিসকলে যিবোৰ ক'লে সেইবোৰ আন ধৰ্ম। এই কথাটো আমাৰ নিমিনৱ সিদ্ধ সংবাদত ভাগৱত ধৰ্ম কথাটো কওঁতে এই কথাখিনি স্পষ্টকৈ কৈছে। আমি যি কি নহওক দূৰতে কৰিও ত্যাগ আনযত কাম, এই কথাটো নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম। এয়া আমি পালো প্ৰভু সমস্ত। আমি এতিয়া প্ৰভুৰ এই কথাটো বাৰে বাৰে সদায় আমাক কৈছে, ডাকি ডাকি পেলাই ক'ব লাগে, জোৰকে ক'ব লাগে। আমি আগতেই কৈছো শ্ৰৱণ কৰিলে আমি এজনে শুনিলো, স্মৰণ কৰিলে নিজে নিজে কৰিলো, কিন্তু ডাকি পেলাই কৃষ্ণ বুলি কোৱা মানে নিজেতো ঈশ্বৰৰ নাম ললেই আকৌ ডাকি পেলাই জোৰছে কোৱাৰ লগে লগে আন 10জনে শুনিলে, যেইজনেই নুশুনক কেইজনমানে শুনিলে। অৰ্থাৎ একাধিক বাপৰ একাধিক নৰ মনুষ্যৰ ঈশ্বৰ কথা শ্ৰৱণ হ'ল, সকলোৰে উপকাৰ হ'ল। সেইকাৰণে ডাকি বুলিবলৈ কৈছে, মুখেৰে স্পষ্টকে ক'ব লাগে কৃষ্ণ কৃষ্ণ। এয়া আমাক গ্ৰন্থকাৰে তেনেকে কৈছে। পৰম শ্ৰদ্ধাৰ বাপ সমস্ত আইসকল, আমি আপোনালোকৰ চৰণত পুনৰ সেৱা জনাইছো। আপোনালোকে আমাক এইদৰে কৃপা কৰিলে, আপোনালোকে কৃপা কৰিছে, কাৰণ আপোনালোকে নিৰ্দেশ দিয়াৰ কাৰণে আমি ক'ব পাৰিছো, আৰু কোৱাৰ কাৰণে আমাৰো আনন্দ হৈছে। আমিও সেই কৃপাকণ আপোনালোকৰ বাবেহে লাভ কৰিছো। আমি সমস্ত জনৰ চৰণলৈ সেৱা জনাইছো, আৰু আমি শ্ৰদ্ধাৰ বৰা বাপক, অনন্ত বৰা বাপক সেৱা জনাইছো। তেখেতে সময়ৰ কথাটো নিশ্চয় তেখেতেও বুজিছে, গতিকে আজি ইয়াতে সামৰণি মাৰিব লাগিব। আৰু আমি তেখেতে নিয়মমতে সামৰণি মৰাৰ পিছত আমাক অকণমান সুবিধা দিব, আমি অপৰাধ ভঞ্জনৰ কাৰণে সেৱা এটি জনাব লাগিব। কৃষ্ণ বৰা প্ৰভু সেৱা জনাইছো।